কামৰূপৰ পাকৰকুনাৰ FNB ইটা উদ্যোগত ভয়ংকৰ ঘটনা। শ্ৰমিক থকা কোঠাত চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ 12 গৰাকীৰ অধিক পুৰুষ মহিলা সহ এটি পানী কেঁচুৱা। শ্ৰমিক থকা ঠাই যথেষ্ট ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা অধিক হোৱাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত। আহত শ্ৰমিকসকলক GMCHলৈ প্ৰেৰণ। পুনৰবাৰ জনাইছো, কামৰূপৰ পাকৰকুনাৰ FNB ইটা উদ্যোগত ভয়ংকৰ ঘটনা। শ্ৰমিক থকা কোঠাত চিলিণ্ডাৰ বিস্ফোৰিত হৈ ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ 12 গৰাকীৰ অধিক পুৰুষ মহিলা সহ এটি পানী কেঁচুৱা। শ্ৰমিক থকা ঠাই যথেষ্ট ঠেক হোৱাৰ বাবে হতাহতৰ সংখ্যা অধিক হোৱাৰ সন্দেহ। অগ্নিকাণ্ডৰ ফলত সমগ্ৰ অঞ্চলত আতংকময় পৰিৱেশৰ সৃষ্টি। অগ্নি নিৰ্বাপক বাহিনী আৰু স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপিত। আহত শ্ৰমিকক GMCHলৈ প্ৰেৰণ। একচুৱেলি আমি আমাৰ ষ্টেচন অফিচাৰ নৰ্থ গুৱাহাটী ফায়াৰ ষ্টেচনে মোক খবৰটো দিলে, বোলে ছাৰ এনেকুৱা ঘটনা এটা হৈছে। বোলে ঠিক আছে, মই ইমিডিয়েট মই ADC বাইদেউক DC ছাৰক কৈ পেলাই মই ওলাই আহিলোঁ। আহি পেলাই অলৰেডি তাৰমানে ফায়াৰ টেণ্ডাৰে মানে জুই নুমুৱালে তেওঁলোকে, কিন্তু দুখৰ বিষয় যে এৰাউণ্ড 12জনমান ইয়াতে ভাত বনাই আছিলে, চিলিণ্ডাৰটো বাৰ্ষ্ট হোৱা বুলি ক'লে। সেইটো কৈছে 12জনমান ইনজিউৰ্ড হৈছে, তাৰে আপোনাৰ 5জনমান গুৰুতৰ বুলি কৈছে, আৰু বাচ্ছা এটা আছে 5 মহীয়া। অলৰেডি তেওঁলোকক এইমছত লৈ যোৱা হৈছে, আৰু এইটো আমি কৰ্ডিনেট কৰি আছোঁ। আমাৰ চাৰ্কুল অফিচাৰ তেখেতো আহিছে, আৰু আমি কৰ্ডিনেট কৰি আছোঁ এইটো বস্তুটো। পাকৰকুনা এইটো FN ব্ৰিক্স বুলি হয়। মেনেজমেণ্টৰ লগত আমি মেনেজমেণ্টে লৈ যোৱা বুলি ক'লে এইমছত। গতিকে আমি তেওঁলোকৰ ট্ৰিটমেণ্টৰ ব্যৱস্থা কৰা। সংকটজনক বাচ্ছাটো সংকট, 5 মহীয়া বাচ্ছা, স্কিনখিনি টেণ্ডাৰ হৈ থাকে ন, অলপ বেয়া লাগিছে। আৰু তাৰপিছত আৰু এজন চিৰিয়াছ বুলি কৈছে, তাৰে 12জনৰ ভিতৰত 2জন মানে বাচ্ছাটোৰ সৈতে, আৰু এজন বেছিকৈ চিৰিয়াছ। বাকীকেইজনৰ আছে, গুৰুতৰভাৱে হৈছে, কিন্তু ইমান চিন্তা কৰিব লগা বিষয় বোলে 2জনে, বাচ্ছাটো আৰু এজন।